নমস্কাৰ জয় অসম মই নীলোৎপল শইকীয়া আপোনালোক সকলোকে আজি এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু বন্ধুসকল নিশ্চয় ভালে আছে আৰু হয়তো খুব কম দিনৰ ভিতৰতে ৰিজাল্ট আহিব এতিয়া বহুত ক্যান্ডিডেটে এতিয়া আসাম পুলিচৰ ৰিজাল্টৰ বাবে অপেক্ষাৰে বাট চাই আছে যে মেৰিট লিষ্টখন কেতিয়া আহিব কেতিয়া দিব ৰিজাল্ট কেতিয়া দিব ৰিজাল্টৰ ডেট বা নাম আহিবনে নাহে মই আমুক ডিস্ট্ৰিক্টৰ সময় ইমান নম্বৰ পাইছোঁ ফুল ইনফৰমেশন দিম এই ভিডিওটোতে কেৱল ৰিজাল্টৰ ওপৰত ভিত্তি কৰি এই ভিডিওটো বনাইছো গতিকে ভিডিওটো শেষলৈকে চাব যিমান পাৰে সিমান জনাব চেষ্টা কৰিছো গতিকে ভিডিওটো চাই থাকিব কাৰণ আপোনালোকে কমেন্ট মেছেজ কৰিয়ে থাকে যে দাদা মই ইমান পাছো মোৰ নাম আহিবনে নাহে বুলে মই আমুকখন ডিস্ট্ৰিক্টৰ মই তামুকখন ডিস্ট্ৰিক্টৰ মোৰ নামটো আহিবনে নাহে গতিকে সকলোখিনি বা সকলোকে ৰিপ্লাই দিব পৰা নাই গতিকে ইমান এটা ডাঙৰ প্লেটফৰ্মত নিজে যেহেতু অন্তৰ্ভুক্ত হৈ আছে গতিকে বুজি পাওঁ গতিকে সকলোকে কেতিয়াও ৰিপ্লাই কৰিব নোৱাৰো যি এজনক পাৰো ৰিপ্লাই কৰো পাৰ্সোনালি কিন্তু সেইভাবে আজি এই ভিডিওটো প্ৰস্তুত কৰিছিলো যে তেওঁলোকৰ ৰিজাল্ট কেতিয়া দিয়া হ'ব অৰ্থাৎ অসম পুলিচৰ ৰিজাল্ট কেতিয়া দিয়া হ'ব যিমানখিনি কথা গম পাইছো আমাৰ জুন মাহৰ ৰিজাল্ট দিয়া হ'ব জুন মাহতে ৰিজাল্টটো দিয়া হ'ব আৰু খুব কম দিনৰ ভিতৰতে এছএলপিআৰ আপডেট আহিব ৰিজাল্টৰ সন্দৰ্ভত ৰিজাল্টৰ ডেট মেনশন হয়তো কৰিব খুব কম দিনৰ ভিতৰতে আৰু আজি তাৰিখলৈকে বা যিমানখিনি কথা আমি এনালাইজ কৰিছো জুন মাহতে আমাৰ ৰিজাল্টটো দিয়া হ'ব জুন মাহতে আমাৰ ৰিজাল্টটো দিয়া হ'ব এতিয়া হয়তো বহুতে ক'ব যে এডিআৰই ভাইবা হয় না কেনেকৈ ৰিজাল্ট দিব এডিআৰই কথা বলে পুলিচৰ কথা বলে পুলিচৰ ডিপাৰ্টমেন্ট এডিআৰই ডিপাৰ্টমেন্ট সম্পূৰ্ণ পৃথক গতিকে এডিআৰই স্কিল টেষ্ট বা ভাইবা যেহেতু 5 জুনৰ 15 তাৰিখৰ পৰা আৰম্ভ কৰিবহে গতিকে এডিআৰই পৰ্যায়টো দীঘলীয়া আছে গতিকে এডিআৰই ৰিজাল্ট হয়তো শেষলৈও দিবগে পাৰে কিন্তু পুলিচৰ ৰিজাল্টটো সেই এডিআৰই ৰিজাল্টৰ লগত এক লগ কৰি দিব পৰাকৈ আৰু দুমাহটো পিছুৱাই নথব আমাৰ অনুমান হয় গতিকে এতিয়া যেহেতু পুলিচৰ ৰিক্ৰুটমেন্ট প্ৰক্ৰিয়া শেষ হৈ গল দিনু হল এতিয়া কেৱল ৰিজাল্ট আহিবলৈ বাকি আছে আৰু ৰিজাল্ট বা পুলিচৰ ৰিক্ৰুটমেন্টৰ মানে ৰিক্ৰুটমেন্টৰ ইন্টাৰভিউ কমপ্লিট নহওঁতে গেট 4 ইন্টাৰভিউ কমপ্লিট নহওঁতে মুখ্যমন্ত্ৰী মহোদয় মেৰিট লিষ্টৰ কথাই কৈছিল যে 30 এপ্ৰিলত আমি অসম পুলিচৰ গ্ৰেড 4 ৰ মেৰিট লিষ্ট মাৰিম বুলি কিন্তু তেতিয়া যেহেতু গুটি অসম পুলিচৰ ৰিক্ৰুটমেন্টটো কমপ্লিট হোৱা নাছিল হেকাৰণে 30 এপ্ৰিল পৰ্যন্ত গ্ৰেড 4 ৰ ৰিজাল্ট নিদিলে কিন্তু আজি তাৰিখত যেহেতু অসম পুলিচৰ গুটি ডিপাৰ্টমেন্টৰে যেহেতু ৰিক্ৰুটমেন্ট কমপ্লিট হৈ গল গতিকে এতিয়া আমি জুন মাহত ৰিজাল্ট আহিব বুলি আমি ভাবিব পৰাকে সম্পূৰ্ণ আমাৰ বিশ্বাস আছে বা হয়তো সম্ভৱপৰ হৈ উঠিব যে আমাৰ জুন মাহতে আমাৰ অসম পুলিচৰ মেৰিট লিষ্ট আহিব কাৰণ এতিয়া গুটেখিনি প্ৰসেস কমপ্লিট এতিয়া ৰিজাল্ট আহিব জুন মাহত আমি অপেক্ষাৰে বাট চাব লাগে খুব কম দিনৰ ভিতৰতে এছএলপিআৰ নটিফিকেশন আহিব ৰিজাল্টৰ সন্দৰ্ভত হেকিনি কথা গম পাইছে এতিয়া মেইন কথাটো হল যে আমাৰ কাটঅফটো কোড কেনেকৈ কি হিচাপত যাব পাৰে মেৰিটত আমাৰ নামটো কেনেকৈ আহিব সেই কথাখিনি জানিব বিচাৰিছে ভিডিওটো অকমান লং হ'ব কিন্তু শেষলৈকে চাব কাৰণ আমি জানিব লগিয়া কথাখিনি বা তোমালোকে জানিব লগিয়া কথাখিনি মই জনাব চেষ্টা কৰিছো যে মই ইমান পাছো সিমান পাছো মই আমুখন ডিস্ট্ৰিক্টৰ মই তামুখন ডিস্ট্ৰিক্টৰ নামটো আহিবনে নাহে প্ৰথম কথা আমাৰ ভাইবাত দুজনকে মাতিছিল তাৰে এজনটো আউট হ'বই এজন আউট হ'ব ধৰি লোৱা তোমাক পোষ্ট আছিল 50টা ক্যান্ডিডেট মাতিছে তোমাক 100 জন তাৰেটো 50 জন আউট হ'ব 50 জনহে সিলেকশন কৰিব তেনেকুৱা নিচিনা কথা গতিকে ভাইবাত যিমান যদিবা ভাইবালে মাতিছে 40000 কথাটো কৈছো পোষ্ট আছে যেনিবা 20000 গতিকে সেই 20000 হে সিলেকশন পাব বাকি আৰু 20000 টো আউট হ'ব এতিয়া মেইন কথাটো হল ভাইবাত দুজন আছিল যেহেতু এজন আউট হ'ব এজন থাকিব সেইতে আমি এজনৰ ভিতৰত আমাৰ নামটো আহিব নাহে আমাৰ কি হিচাপত আমি সিলেকশন কৰিব সিলেকশনটো কৰিব আমাৰ ফিজিক্যালৰ মাৰ্ক ৰিটেনৰ মাৰ্ক ভাইবাৰ মাৰ্ক এক্সট্ৰা মাৰ্ক গুটেখিনি ক্যালকুলেশন কৰি আৰু ৰিজাৰ্ভেশন সমূহ এড কৰি আমাক মেৰিটত নামটো আহিব কিন্তু সকলোৱে কাষ্ট ওয়াইজ বা পোষ্ট অনুসৰি ডিস্ট্ৰিক্ট বা ৰিজাৰ্ভেশন সকলোবিলাক মানে এক্সট্ৰা কৰি কাটঅফটো সকলোৱে বেলেগ যাব ডিস্ট্ৰিক্ট ওয়াইজ অনুসৰি সকলোৱে কাটঅফ বেলেগ যাব কোনো কাৰো লগত নিমিলে মিলিব অকমান ইফাল সিফাল হ'ব অকমান ইফাল সিফাল কাটছেট অকমান মিলিব বাকি কাটঅফ সমূহ প্ৰায় একে যাবগে কিন্তু ডিস্ট্ৰিক্ট ওয়াইজ হয় এটা কথা হল যে মোক মানে মুৰামুৰিকে জনিবা ৰিটেন দিবলৈ মাতিছে এজন লৰাই জনিবা পাইছিলে 30 তেওঁ ফিজিক্যালটো পাছে 32 মানে পুৰা জেনে তেনে মিলাই পেলাই তেওঁ ৰিটেনটো দিবলৈ মাতিছে বা তেওঁ কাটঅফত নামটো আহিছে মানে পুৰা মুৰামুৰি হৈ আছে তেওঁ 1 নম্বৰ বাহিও থকা নাই কাটঅফতকে 1 নম্বৰ কমিও থকা নাই মানে পুৰা মুৰামুৰি এতিয়া তেওঁ ভাইভাটো দিলে ভাইভাত কিমান নম্বৰ পালে তেওঁটো গম পোৱা নাই গতিকে তেওঁ এতিয়া নামটো আহিব না নাই যদি তেওঁ যদি ভাইভাত যদি 5 নম্বৰে পাইছে বা 5 যদি দিছে তেওঁটো নামটো নিশ্চয় আহিব গতিকে তেনেকুৱা নিচিনা কথা বাকি মেৰিটৰ সন্দৰ্ভত আমি ইমান এক্সপ্লেইন কৰি ডিটেইলছত ক'ব নোৱাৰিম সঠিকটো যে এইটো হয়ে কিন্তু মেৰিট যেতিয়া মাৰিব তেতিয়া হয়তো এবাৰ কাটঅফ লিষ্টটো
খুব সম্ভৱ দি দিব, কাৰণ এনচাৰ কিবা আদি কৰি A to Z ফুল কাট অফ দেখুৱাই আছে, ইটোৰ পিছত সিটোৰ পিছত সিটো মুঠতে পূৰা কাট অফ লিষ্ট যিহেতু দি আছে, হয়তো এইবাৰ মেৰিটৰ কাট অফটো মাৰিব, কিমান যাব নাযাব। গতিকে ভাইবাত যদি 3-4 যিসকলে পাইছা তেওঁলোকেও চিন্তা কৰিব নালাগে। এতিয়া কিমান মাৰ্ক দিছে ভাইবাৰ কথাটোতো আমিতো এতিয়া ক'ব নোৱাৰিম, কিন্তু মেৰিটটো বনিব আমাৰ ফিজিকেলৰ নম্বৰ, তাৰপৰা আছে ৰিটেনৰ নম্বৰ, ভাইবাৰ নম্বৰ, এক্সট্ৰা নম্বৰ, গোটেইখিনি কেলকুলেশ্যন কৰি আমাৰ মেৰিটটো বনিব। UB পোষ্টতে আমাৰ মেৰিটত এক্সট্ৰা মাৰ্ক দিয়া হ'ব, বাকী AB পোষ্টত আমাৰ মেৰিটত নাম নাই। মেৰিটত AB পোষ্টত অনলি আহিব ফিজিকেল, ৰিটেন, ভাইভা, এই তিনিটা আহিব। বাকী UB পোষ্টত আহিব আমাৰ এক্সট্ৰা মাৰ্ক, কাৰণ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ডিভিজন, ষ্টাৰ মাৰ্কৰ তেনেকুৱা ধৰণৰ মাৰ্কসমূহ দিয়া হৈছে। কিন্তু UB পোষ্টতে যথেষ্ট মানে কাট অফটো হাই গুচি যাব। UB পোষ্টত কাট অফ যাব, কাৰণ এক্সট্ৰা মাৰ্ক আছে 5 নম্বৰ। কিছুমানে এক্সট্ৰা মাৰ্ক একোৱেই নাই, যেনে তেনে ৰিটাৰ্ণটো দিবলৈ আছে, তাৰ লগৰ এজনে যদি 5 নম্বৰ পাইছে বা 2 নম্বৰ 3 নম্বৰ যদি এক্সট্ৰাকৈ পাইছে, তেওঁৰ নামটোতো নিশ্চয় আহিব। গতিকে তেনেকুৱা নিচিনা কথা। UB পোষ্টতে মানে কম্পিটিশ্যনটো বেছিকৈ হ'ব, বাকী AB পোষ্টত তেনেকুৱা নহয়। ABত খালি ফিজিকেলৰ জোচত বনি যাব। আৰু বাকী ক'ব নিবিচাৰোঁ, মানে যিসকলে মূৰামূৰিকৈও পাইছা তেওঁলোকে হতাশ হ'ব নালাগে, বা যিসকলে নম্বৰ বেছি পাই থৈছে তেওঁলোকেও ইমান ফূৰ্তি কৰিব নালাগে। যদি তেওঁলোকক যদি কম নম্বৰ দি থৈছে, যদি ভাইবাৰ যদি তেওঁলোকৰ ভাল হোৱা নাই, গতিকে সেই বেছি এতিয়া ফূৰ্তি কৰি থকা জনৰটো নামো নাহিবগৈ পাৰে। যিসকলে এতিয়া মূৰামূৰিকৈ পূৰা নম্বৰ মিলি আছে, যদি তেওঁলোকৰ ভাইবাটো ভাল হৈছে, যদি তেওঁলোকৰ ক'ৰবাত যদি এক্সট্ৰা মাৰ্কো আছে UB পোষ্টত বা AB পোষ্টত এক্সট্ৰা মাৰ্ক নাথাকিলেও যদি তেওঁলোকৰ ভাইবাটো ভাল আছে, গতিকে তেওঁৰ নামটোতো নিশ্চয় আহিব। গতিকে এতিয়া ইমান হতাশ হ'ব নালাগে, ইমান টেনশ্যন কৰিব নালাগে। মুঠতে নাম অহাটো আমি বিচাৰিছোঁ, খুব সোনকালে হয়তো মেৰিট লিষ্ট বনিব। গোটেইখিনি ফুল কাট অফ লিষ্টটো হয়তো এইবাৰ SLP প্ৰকাশিত কৰিব। আৰু ৰিজাল্ট কেতিয়া দিব মই সেইটোও কৈছোঁ, যে আমাৰ জুন মাহতে ৰিজাল্টটো দিয়াৰ সম্ভাৱনা আছে, যিমানখিনি কথা গম পাইছোঁ। গতিকে আমি ৰিজাল্টলৈ অপেক্ষা কৰিব লাগিব, খুব বেছি দিন সময় নাই, আৰু খুব আপডেট আহিব। আৰু নেক্সট যদি আমাৰ গ্ৰেড 4ৰ ৰিজাল্টৰ সন্দৰ্ভত যদি কিবা ভিডিঅ' লাগে, তেনেহ'লে নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব, যে গ্ৰেড 4ৰ ৰিজাল্টৰ কি আপডেট আছে নাছে, বা গ্ৰেড 4ৰ আমাৰ মেৰিট লিষ্টখন কেনেকৈ বনিব নবনিব। সেই গ্ৰেড 4ৰ আপডেট যদি লাগে তেনেহ'লে কমেণ্টত জনাবা, মই নিশ্চয় জনাব চেষ্টা কৰিম। কিন্তু আজিৰ তাৰিখত অসম পুলিচৰ মেৰিট লিষ্টখনৰ সন্দৰ্ভত এইটোৱে আপডেট আছিল যে সকলোবিলাকে বেলেগ হ'ব। নম্বৰ বেছি পাইছোঁ, ৰিটাৰ্ণত ইমান পাইছোঁ, সিমান পাইছোঁ, ভাইবাৰ ভাল হ'ল বেয়া হ'ল, নাম আহিবনে নাহে, কনফিউজন চবৰে আছে, বা টেনশ্যনটো চবৰে থাকিব। কিন্তু আমি এতিয়া ইমানো ডাইৰেক্টলি ক'ব নোৱাৰোঁ যে ইমান যে কাট অফ যাব বা সিমানে যে কাট অফ যাব। কিন্তু যিসকলে ৰিটেন প্লাছ ফিজিকেল মিলাই এটা বেছি নম্বৰ পায়, যদি তেওঁলোকক মানে ৰিটেন দিবলৈ মাতিছে বা ভাইবাৰ দিবলৈ মাতিছে, বা ভাইবাৰ যদি তেওঁলোকৰ ভালো হৈছে, নিশ্চয় নাম আহিব। বাকী ইমানেই আছিল, খুব সোনকালে আপডেট আহিব, SLP নটিফিকেশ্যন দিব, চিন্তা কৰিব নালাগে। মই জনাব যিমান পাৰোঁ সিমান বেছি চেষ্টা কৰিম মেৰিটৰ সন্দৰ্ভত বা আপডেটৰ ওপৰত। এই ভিডিঅ'টো ইমানখিনিয়ে কথা আছিল, ধন্যবাদ।